ৰাজ্যৰ দুটা প্ৰান্তৰ দুটা দৃশ্য দুখন দলং এখন বাঁহৰ এখন কাঠৰ এখন দলঙেৰে পাৰ হলে ভৰিব লাগে ধন আনখনত অতিষ্ঠ ৰাইজৰ প্ৰতিবাদ এই দৃশ্য গোৱালপাৰাৰ চাওক একবিংশ শতিকাটো যাতায়াতৰ নামত কি বিড়ম্বনা ভোগ কৰিবলগীয়া হৈছে ৰাইজে কৃষ্ণাই নৈৰ ওপৰত ৰাইজে গাঁঠিৰ ধন খৰচ কৰি নিৰ্মাণ কৰি লৈছে এইখন বাঁহৰ দলং আৰু তাৰ ওপৰেৰেই ৰাইজৰ মৰণপণ যাতায়াত কাৰণ জনপ্ৰতিনিধি কুম্ভকৰ্ণ নিদ্ৰাত অসম মেঘালয় সীমান্তৱৰ্তী জিৰা তৰেংথপ সংযোগী বাঁহৰ সাকুখানি হৈছে এতিয়া বৃহত্তৰ অঞ্চলবাসীৰ বাবে একমাত্ৰ ভৰসা পিছে এই বাঁহৰ দলংখন পাৰ হলে আপুনি ভৰিব লাগিব 5 টকা যদি আপুনি মটৰ চাইকেল লৈ পাৰ হয় তেনেহলে ভৰিব লাগিব 20 টকা পিছে আপুনি এই দলঙেৰে চলাই নিব নোৱাৰিব মটৰ চাইকেল বছৰ বছৰ ধৰি জিয়াটো ভোগা ৰাইজৰ চৰকাৰলৈ আহ্বান আমাক এখন পকী দলং নিৰ্মাণ কৰি যাতায়াত ব্যৱস্থা সুচল কৰি দিয়ক বিজেপি চৰকাৰ গঠন হোৱাৰ পৰা কৈছিলে যে দলংখন দিব কিন্তু এতিয়ালৈকে দলংখন হোৱা নাই কাৰণ এইখিনি এৰিয়াৰ ষ্টুডেণ্ট মানে ছাত্ৰ ছাত্ৰী আমাৰ পশ্চিম দাইৰং হওক খাৰদাং হওক বেলপাৰা হওক এই নদী দি পাৰ হ'ব লাগে আৰু ইফালে দুখন হাইস্কুল আছে পুথিমাৰা এখন হাইস্কুল আৰু জিৰাদিৰাং এখন হাইস্কুল আৰু পঞ্চায়ত অফিচ আছে আৰু এইখিনি এৰিয়াৰ ৰাইজে গোটাই মানুহ তাতে পঞ্চায়ত অফিচত যাব লাগে বিভিন্ন কামত যাব লাগে কিন্তু এতিয়ালৈকে দলংখন হোৱা নাই দুধনৈ সমষ্টিৰ বিধায়ক যাদৱ চৰকাৰ ডাঙৰীয়া আহিছিল তেখেতে কৈছিল যে দলংখন ইতিমধ্যে চেংচন হৈ গ'ল হ'ব কেইদিন পিছত কিন্তু 1 বছৰ পাৰ হৈ প্ৰায় 2 বছৰ ধৰিব হ'বই আৰু এতিয়ালৈকে দলঙৰ কোনো খা খবৰ নাই এতিয়ালৈকে হোৱা নাই গতিকে আমি অনুৰোধহে জনাওঁ যে চৰকাৰ অতি সোনকালে দিয়ক দলংখন ইফালে গহপুৰত এখন জৰাজীৰ্ণ কাঠৰ দলঙৰ ওপৰত ৰাইজৰ তীব্ৰ প্ৰতিবাদ কাৰণ এই বিধ্বস্ত কাঠৰ দলংখনে জিয়াটো ভোগাইছে পথচাৰীক চাওক দলং নহয় যেন মৰণ ফান্ধে দলংখনত ৰেলিং বুলিবলৈ একোৱেই নাই লোহাৰ জয়ছৰ ওপৰত মাত্ৰ কেইডালমান পচা কাঠ মাজে মাজে প্ৰকাণ্ড গাঁত আৰু চুলিৰ আগত জিয়লৈ এইখন মৰণ ফাণ্ডৰ ওপৰেৰে অহা যোৱা কৰে ছাত্ৰ ছাত্ৰী ৰোগী গৰ্ভৱতী মহিলা ব্যৱসায়ীকে ধৰি হাজাৰ হাজাৰ পথচাৰী বহুবাৰ জনপ্ৰতিনিধিক দলংখনৰ বাবে আবেদন নিবেদন কৰিছিল ৰাইজে কিন্তু গহপুৰৰ কমলাপথাৰ গাঁওবাসীলৈ পিঠি দিলে জনপ্ৰতিনিধিয়ে সেয়েহে বিধ্বস্ত কাঠৰ দলঙৰ ওপৰত ৰাইজৰ এই প্ৰতিবাদ চৰকাৰলৈ আহ্বান আমাক এখন পকী দলং দিয়ক আমাৰ ইয়াত অহা যোৱা কৰে ল'ৰা ছোৱালী স্কুললৈ যায় কেতিয়াবা বাইকৰ পৰা পৰিছে কেতিয়াবা চাইকেলৰ পৰা পৰিছে আমাৰ এনেকুৱাকৈ অসুবিধা হৈছে নহয় এনেকুৱা বেয়া লাগি গৈছে ৰাস্তাত যাবলৈ মানে ভয় লগা হৈছে সেইকাৰণে পাছত এজন ঠেলিবলৈ দি পেলাই যেনে তেনে যাত পাৰ কৰিবলগীয়া হৈছে সেয়ে মই অনুৰোধ কৰিছোঁ চৰকাৰক আমাৰ এই দলংটো যেন ল'ৰা ছোৱালীবিলাক চাই পেলাই আমাৰ এই মানুহবিলাকক চাই পেলাই যেন তেখেতসকলে এই নিউজটো চাই পেলাই যে আমাক যেন এইখন উপকাৰ কৰি দিয়ে কেমেৰা পাৰ্চন শৰৎ আৰু পিতুৰ সৈতে গোৱালপাৰাৰ পৰা উদিত নাৰায়ণ কলিতা আৰু গহপুৰৰ পৰা নৱজিৎ শইকীয়া নিউজ লাইভ